Hello guys, good morning. মই স্নেহা আহি গলো আনেটি নতুন ব্লগলে। এতিয়া ৰাতিপুৱা বাজিছে 9টা আৰু আপোনালোকে ভাবিব পাৰে যে আজি মই হাজি কাছি ইমান একদম উলাই পেলে ব্লগ বনাই আছো, কিন্তু আসলতে তেনেকুৱা নহয়। আজি আছে আমাৰ ইয়াতে ৰাইজৰ নাম আৰু সেই কাৰণে মই অকন হাজি কাছি উলাইছো। তাৰ মানে কি মন্দিৰলৈ যাম, মন্দিৰত গৈ পূজা কৰিম আৰু তাতে বহুত কিবা কিবি হ'ব আৰু আপোনালোককো দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। তো আপোনালোকে মোৰ ভিডিঅটো চাই থাকিব। তো এতিয়া বলকচোন এতিয়া যাম আমি ৰেলি কৰিবলৈ। গোটেই গাঁৱৰ মানুহবোৰ আহি আছে, ৰাইজবোৰ সকলোৱে আটাই একেলগে মিলিজুলি আমি ৰেলি কৰিম আৰু মই মোৰ লগত যাব মানে মই ভাগিনৰ লগত যাম। মই যিহেতু মই বাইদেউহঁতৰ ঘৰত আহিছোঁ, তো ভাগিনৰ লগত যাম। তাই ওলাই আছে, তাইৰ লগতে ময়ো ভাবিলোঁ যাওঁ আৰু বলকচোন যাওঁ। মন্দিৰত যিখন ভাগৱত গীতা থাকে সেইখন মানে গোটেই গাঁৱতে ঘূৰোৱা হ'ব আৰু সেইকাৰণে তেওঁলোক সকলোবোৰ আহি আছে আৰু আমিও সেইকাৰণে ইয়াতে কলপুলি পুতা হৈছে। ইয়াতে কলপুলি পুতি ভাগিনে এনেকৈ কলপুলিৰ তলতে থাপনা সজাই আছে। তাৰপিছত থাপনাখন সজোৱা হ'লে তেওঁলোক যেতিয়া আহি আছে, তেওঁলোকে ইতিমধ্যে আহি পাবই আৰু তেওঁলোকে আহি পোৱাৰ পিছত আমি তেওঁলোকে ভাগৱতখন যিজনে লৈছে তেখেতক আমি ভৰি ধুৱাই দিম, দি সেৱা জনাম আৰু লগতে ভাগৱত গীতাখনকো সেৱা কৰিম। তাৰপিছত সেৱা প্ৰাৰ্থনা কৰি আমিও তেওঁলোকৰ লগত গোটেই গাঁৱতে এনেকৈ ভাগৱতখন ঘূৰাবলৈ যাম। তো আপোনালোকে চাই থাককচোন বাৰু। আমাৰ সেৱা প্ৰাৰ্থনা কৰা হৈ গ'ল আৰু এতিয়া এওঁলোকৰ লগত আমিও যাম। বলকচোন বাৰু। এই গেটখন এনেদৰে সজাইছে, গামোচাৰে কি ধুনীয়াকৈ সজাইছে, কি ইমান ভাল লাগিছে নহয়নে বাৰু? বহুত ধুনীয়া লাগিছে দেখিবলৈ গেটখন। ইয়াতে চবেই দেখোন চেলফি উঠি আছে, আমিও উঠিয়ে লওঁ অকণমান। বলকচোন বাৰু আমিও অকণমান চেলফি উঠিয়ে লওঁ। এতিয়া এইটো মোৰ ভাগিন এজনী, তাই ওলাইছে পুৰা সাজি গৈছে, কি ধুনীয়া কাপোৰ পিন্ধিছে আৰু ওলাইছোঁ আমি যাম এতিয়া মন্দিৰলৈ। বলকচোন। এনেদৰে আমি ৰেলি কৰি আহি গোটেই গাঁৱে ৰেলি কৰি আৰু গোটেই ৰাস্তা বজাৰ এনেকৈ ঘূৰি আহি এইখন গেট পালোঁ। এইখন গেট চাওকচোন কি ধুনীয়াকৈ সজাইছে। এইখন গেটেও গামোচাৰে জাপি বনাই সজাইছে আৰু লগতে সৰুকৈ জাপিও লগাই দিছে, দেখিবলৈ খুব ধুনীয়া হৈছে। ইয়াতেও ৰৈ সকলোৱে অকণ চেলফি উঠি আছে আৰু আমিও উঠি লওঁ আৰু আগলৈ গৈ আছোঁ। আগত আৰু এখন গেট আছে, সেইখনো দেখাম, আপোনালোকে চাই থাকক। অৱশেষত আমি আহি পাই গ'লোঁ যোনখন মেইন গেট, সেইখন পাই গ'লোঁ আৰু এই গেটখন দেখিবলৈ পাইছে। এইখন মানে ধুনীয়াকৈ বাঁহেৰে সজাইছে আৰু ওপৰত খেৰ দিছে, তাৰপিছত বাঁহেৰে এনেকৈ সজাই গামোচা দিছে, ফুলৰ মালা দিছে, দি এইখন গেটো বৰ ধুনীয়া লাগিছে। এইখন মেইন গেট হয়, এইখনো সজাইছে। এতিয়া বলকচোন চাওঁ আমি গেটখনৰ ভিতৰৰে আমি সোমাই যাই ভিতৰতে আছে মন্দিৰটো আৰু সেই মন্দিৰতে আমি এতিয়া চাকি বন্তি জ্বলাম, ধূপ ধূনা জ্বলাই সেৱা প্ৰাৰ্থনা কৰিম আৰু তাৰপিছতে তাতে প্ৰসাদ বিতৰণ হ'ব। মাহ প্ৰসাদ খাই পেলাই আমি অলপমান ওলাই আহিম। তো বলকচোন এতিয়া যাওঁ ভিতৰলৈ সোমাই। গুৰু আমাক গলাই এৰি থৈ প্ৰাণহীন হ'ল সমাজ, দেখিছোঁ তাৰেই প্ৰকাশ। গুৰু মোক গলা
ফাইনেলি আমি পূজা চূজা কৰা হৈ গ'ল আমাৰ আৰু আমি ভিতৰত চাকি বন্তি ধূপ ধূনা গোটেইখিনিয়ে লগালোঁ পূজা কৰিলোঁ আৰু কপালত মন্দিৰৰ ফুটো লগালোঁ ফুট লগাই আমি দুজনী বাহিৰলৈ ওলাই আহিলোঁ ভিতৰত মানে ভিডিঅ' কৰা নহ'ল কাৰণ কিয় মানুহ যিহেতু বহুত বেছি আছে আৰু চাকি ধূপ ধূনাও তাতে লগাব লগা হৈছে গতিকে ভিডিঅ' কৰাৰ কাৰণে অকণ অসুবিধা হ'ল সেইকাৰণে ভিডিঅ' কৰা নহ'ল তথাপিও আমি আহিলোঁ ওলাই এতিয়া আৰু এতিয়া আমি ঘৰলৈ যাওঁ আকৌ দুপৰীয়া আহিম দুপৰীয়া ইয়াতে ভাত খুৱাব মন্দিৰত যিহেতু আমি ভাত খাবলৈ আকৌ আহিম দুপৰীয়া তো এতিয়া ব'লকচোন ঘৰলৈ যাওঁ কৰি ধুনীয়াকৈ একদম মানে কি ক'ম আৰু মনৰ কথা ক'লোঁ ভগৱানৰ ভগৱানে কি কৰে পূৰ্ণ কৰে যিয়ে নহওক চাহ পানীও খালোঁ লাল চাহ আৰু নিমকি আৰু লাল চাহ এতিয়া খাই বৈ আমি গৈ আছোঁ ক'ত ঘৰত যাই আছোঁ নমিনা ঘৰতে আছোঁ ঘৰত যাই কি কৰিবি এতিয়া কচোন নাচিম তাই বোলে নাচব মই নানাচোঁ কিন্তু ঘৰত যাম ঘৰত যাই কাপোৰ চাপোৰ সলাই আকৌ আহিম মন্দিৰত আৰু এইবাৰ মন্দিৰত কি কৰিব আহিম ন খাবা এইবাৰ বোলে খাবা আহিব বোলে এই খকেই নপলে খাওয়াত 1 নম্বৰ শকত কিন্তু মই কিন্তু খাওয়াত 1 নম্বৰ তাই আৰু অলপ যে ঘৰত যাওঁ তাৰপিছত আকৌ আহিম মন্দিৰত ফাইনেলি আহি ঘৰ পালোঁ বা ইয়াতে দেখোন কিবা চলি আছে আমাৰ ভাগিনে পুৰা বিউটি পাৰ্লাৰ খুলি লৈ একদম পুৰা থ্ৰেডিং কৰি আছে আমাৰ বাইদেউৰ বৰ ষ্টাইল দে আমাৰ টিকলে হাঁহি আছে বৰমাকক চাই বৰমাকে ষ্টাইল কৰি আছে টিকলে হাঁহি আছে বা কি ষ্টাইলে বা ঠগা হৈ যাব আৰু ভাত খাব যাব লাগব ভাতৰ শকতে আহিছোঁ এইফালে আমাৰ আহি গৈছে পুৰা মোবাইল লৈ একদম পুৰা ৰিলচ বনোৱাত ব্যস্ত ঠৌগা আপি ঠৌগাকে ৰিলচ বনাব দে বনাও বা আমি এতিয়া 2টা বাজিল আৰু আমি এতিয়া আৰু আহিলোঁ আহি আৰু বহিলোঁ আমি এতিয়া ভাত খাওঁ একদম পুৰা ইয়াতে ভাতৰ পুৰা হুলস্থুল লাগি আছে একদম হাহাকাৰ হৈ আছে আমি কিবা কৰি পালোঁ দে চিটটো বহি লৈ এটা আমাৰ লাজ লাজতে একেবাৰে মৰিয়ে গেলি লাজতে বাপৰে তাৰ অৱস্থাই নাই আমি এতিয়া ভাত খাওঁ একো দেখোন আহাই নাই দালি চালি কিবা আহে চাওঁ ৰচোন কিবা কৰি আহি পালাক দে ভাতকেইটা বাপৰে কি দিছে ভাত দালি বিলাহী টক চব্জি বঢ়িয়া খানা দেখোনে দে খাই লওঁ আগে ভাতকেইটা খাই লওঁ আৰু আমি এতিয়া ভাতকেইটা খাই লওঁ তাৰপিছত ভাতকেইটা খাই আৰু ফাইনেলি মন্দিৰৰ পৰা আহি ঘৰ পালোঁহি আৰু এতিয়া কাপোৰ চাপোৰ সলাই মেলি যিখিনি পাৰিলোঁ আপোনালোকক মন্দিৰত দেখুৱালোঁ আৰু কিছুমান দেখুৱাব নোৱাৰিলোঁ অসুবিধাৰ কাৰণে তো আজি মোৰ ভিডিঅ'টো চাই কেনে লাগিল যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ